কেনেকুৱা খাতৰা জেগা পাইছে চাওক। ইমান ধুনীয়া এটা আপোনালোকক প্লেচ দেখুৱাই আছোঁ। এই জেগাডোখৰ ক'ত আছে আপোনালোকে জানে নেকি? সেইটো এটা শিলৰ কুঁৱৰী নে কি কয়। আৰু এখন দেখি ক'ত আছোঁ আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। ইমান সুন্দৰ এটা প্লেচ চাওক। নমস্কাৰ, মই বিবিৰ আছাম আৰু আপোনালোকে চাই আছে আপোনালোকৰ বিবিৰ আছামৰ সপোনৰ ৰং। মই বৰ্তমান ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ ঘৰৰ বাৰীৰ পৰা, মানে কমলা গছৰ তলৰ পৰা। ভাবিলোঁ দুটা কমলা পাৰি ল'লোঁ। এইকেইটা কমলা একদম ধুনীয়াকৈ লাগিছে। পকক বুলি ভাবিছোঁ, কি হয় পকিলে সুন্দৰকৈ খাম আৰু। দুটা কমলা পাৰি লৈ সুন্দৰকৈ ফটো এখন লৈ, একদম বহুত মিঠা। এতিয়া পাৰি লওঁ, খাই গৈ থাকোঁ আৰু এতিয়া গৈ আছোঁ একদম লাহে ধীৰে একদম ওলাই চাহ তাহ খাই মেলি টাউনলৈ নিজৰ কামত। হাতত কমলা এটা লৈ পিনে গৈ আছোঁ এবাৰ নিজৰ কামত। কালি চাৰ্জো ভালে নহ'ল, ভল্টেজ নাছিলে। এতিয়া কি হয় দেখা যায়, গৈ মেলি লওঁ আপোনাৰ বাকী দেখাই চাই থাকক। শুই উঠিয়ে দেখিব আমাৰ ঘৰৰ আগপিনে একদম এখন সুন্দৰকৈ সেউজীয়াকৈ পথাৰ। ধানবোৰ ধুনীয়া হৈছে এবাৰ, কিন্তু এয়াই ঘৰৰ আগপিনে অলপ ধান পৰি গ'ল। সেইকাৰণে বেয়া লাগিছে দেখিবলৈ। একদম সুন্দৰ সেউজীয়া পৰিৱেশ। শুই উঠি আহি একদম মানে মৰমতে দেখিব পোৱা যায়, মজা লাগে। আমাৰ পিনে ধানৰ খেতি চব ইমান ধুনীয়া হৈছে। আপোনালোকৰ পিনে কেনেকুৱা হৈছে ক'বচোন। এয়া ধানৰ খেতি একদম পৰা গুটি একদম থোপা পকিবই এতিয়া। এইখিনি হৈছে সিহঁতৰ ঘৰ দেই। কেনেকুৱা হৈছে খেতি? মজা কমলা খাই লৈ বহি আছে আমাৰ ভাইটি। একদম ধুনীয়া হৈছে, একদম মানে ধানখিনি ধুনীয়া ওলাই আছে। আৰু আপোনালোকৰ পিনে কেনেকুৱা হৈছে ক'ব। আহি পাই গ'লোহি ডাইৰেক্ট এতিয়া ৱেলকাম টু ডিব্ৰুগড়লৈ স্বাগতম। ক'ত পালোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। এখন দলং, ক'ৰ দলং হয় আপোনালোকে গম পাইছেনে? যদি গম পাইছে নিশ্চয় কমেণ্ট কৰি জনাওকচোন। ঘৰতে থাকি আমনি পালোঁ, ভাবিলোঁ দাদা দুজনমানৰ লগত ফুৰি আহোগৈ বোলো। এখন ইমান সুন্দৰ এখন পাহাৰ চওক না। আৰু সেইডোখৰতে আছে এটা শিলৰ কুঁৱৰী, মানে পূৰা শিলৰ মানে নদীৰ পৰা শিল ওলাই থাকে যে তেনেকুৱা। মই আহিছিলোঁ এতিয়া আমি আজি বৰুৱানগৰ এইপিনে আহিছিলোঁ আপোনাৰ এপাক ফুৰি যাওঁ বুলি। বৰ ধুনীয়া দলং এখন চাওক, ডাম্পাৰ গৈ আছে আৰু একদম সুন্দৰ এটা পৰিৱেশ দেখুৱাইছোঁ। কিমান আমেজিংলি মানে আল্টিমেট ভিউ এটা দেখুৱাইছোঁ আপোনালোকক চাওক। এইপিনে আছে পাহাৰৰ দৰে। ক'ত আছে মই দলংখনৰ জেগা মানে ঠাইডোখৰ জেগাটো নকওঁ, কিন্তু আমাৰ চৰাইদেউ জিলাতে আছে। ক'ৰ হয় জেগাডোখৰ কওকচোন। আমাৰ বৰহাট চাইডে, বৰুৱানগৰ চাইডে আছে। আপোনালোক যিসকলে নামটো জানে নিশ্চয় কমেণ্ট যোগে প্ৰকাশ কৰিব বুলি আশা ৰাখিলোঁ। আৰু এইপিনে চাওক কেনেকুৱা খাতৰা জেগাৰ পৰা ডাম্পাৰ ওলাই আহিছে চাওক না। একদম পূৰা একদম খাতৰা জেগা পাইছে। এনেকুৱা জেগা হৈ চাওক না, দেখাই আছে একদম মানে ৰাস্তা চাওক। আপোনালোক দেখাই দিছোঁ একদম। এই আপোনালোকৰ মাতটো হৰ্ণটো শুনিছে যে, হৰ্ণটো হৈছে এইপিনৰ পৰা গাড়ী গৈছে যে, এইপিনৰ পৰা হৰ্ণ দিছে বজাই পিনে। মানে এইপিনৰ পৰা যদি আহি থাকে তেওঁ সেইপিনৰ পৰা হৰ্ণ দি দিয়ে। ছিগনেল লাইট মানে ছিগনেল হৰ্ণ আৰু সেইদিনা ইমান এটা সুন্দৰ ভিউ। সেইখন দলংখন চাওক, এইপিনৰ পৰা এনেকুৱা ধুনীয়া লাগে মানে একদম থাকিব বঢ়িয়া লাগিছে জেগাত। একদম পূৰা নিজান ইয়াৰ পৰা ছিগনেল দিয়ে তেওঁলোকক। এইপিনৰ পৰা হৰ্ণ দিয়ে, মানে এইপিনৰ পৰা গ'লে সেইপিনৰ পৰা আহিলে গ'লে এইপিনৰ পৰা হৰ্ণ দি দিয়ে, এনেকুৱাকৈ আহে। বহুত ধুনীয়া এটা জেগা চাওক, দেখাই দিছোঁ। আৰু এইপিনে এইটো কি ঘৰ হয় মই নাজানিছোঁ। আপোনালোকে যদি জানে নিশ্চয় কমেণ্ট কৰি জনাব। সেইজন আহি হেৰি কৰি আছেহি আৰু আপোনালোকক দেখাই দিছোঁ। আপোনাৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। এতিয়া যাওঁ ইয়াৰ পৰা, এখন দেখুৱাই দলং চাওক। ইয়াৰ পৰা যাওঁ ঘৰ গৈ আপোনালোকৰ বাকীখিনি দেখাই আছোঁ। ডাম্পাৰ আহি আছে, ডাম্পাৰ আহিলে বৰ্তমান আমিও যাওঁ ঘৰলৈ ব'লক। আৰু লাষ্টত উপায় নাই, চব সকলো কাম কৰি মেলি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এতিয়া ঘৰত গৈ কি কৰোঁ দেখাই যায়। আৰু বহুতখিনি কাম ঘৰতে পেণ্ডিং হৈ আছে। নিজৰ ফুৰাৰ লগতে নিজৰ ঘৰৰ কামো কিছুমান কাম কৰিব লাগে, তাকে আপোনালোক গৈ দেখাই আছোঁ ব'লক। ঘৰ আহি পাই চিধা পেকিং বনাবলৈ পাইছোঁহি। ফুচকা পানী পুৰি যিহেতু দোকানৰ কাৰণে বনাবলগীয়া হৈ যায়, সন্ধিয়া হৈ আহিছে। অলপ বনাই এতিয়া আমাৰ এইবিলাকত সোমাই গৈছোঁ, মানে পেকিং কৰি গৈছোঁ। আমি এনেকৈয়ে বনাওঁ আৰু বাকীবিলাকে টাউনে চাউনে য'ত দিয়ে 10 টকাত 4টামান দিয়ে। আমি বৰ্তমান 10 টকাত 6টাকৈ বিকি আছোঁ বনাই লৈ ঘৰতে। আৰু কেনেকৈ বনাই কয় যে আপোনালোকক দেখাই দিছোঁ, ক'ত বনাওঁ কেনেকৈ বনাওঁ মানে আৰু ঘৰতে। আৰু এইবিলাকহে বেয়া হৈ যায় দেখিছেনে, বহুত ৰিজেক্ট হৈ যায়। বনাই মেলি ৰাইজক খুৱাই আছোঁ আৰু ৰাইজেহে জানে কেনেকুৱা পাইছে, ভাল পাইছে নে বেয়া পাইছে। আমাৰ যিসকলে খাইছে তেওঁলোকেহে ক'ব পাৰিব ভালনে বেয়া খাই লৈ।
আৰু এনেদৰে কৈ আছোঁ আপোনালোকে বিচাৰিছিলে দোকানৰ ভিডিঅ' অতি সোনকালে দোকানখনৰ ভিডিঅ' এটা সুন্দৰকৈ আগবঢ়াম কেনেকুৱা পায় জনাব আপোনালোকৰ আশীৰ্বাদতো এনেদৰে বনাই আছোঁ আৰু পানীপুৰি ঘৰতে সন্ধিয়া হৈ গ'ল যিহেতু আৰু সন্ধিয়া হ'লে এইবিলাকে কৰি থাকোঁ আৰু আহিলৈ দিনটো ফুৰিলোঁ ইপিনৰ পৰা সিপিনে এতিয়া সন্ধিয়া হৈ গ'ল ঘৰত আহি কামত ব্যৱসায়ৰ লগতো জড়িত হ'ব লাগে এনেদৰে পানীপুৰি বনাই আছোঁ ঘৰতে যে পানীপুৰি মানে কৈ যে কেনেকৈ বনায় দোকানৰ ভিডিঅ' কেনেকৈ কি কৰা আমি ফুচকা কেনেকৈ বনাওঁ এনেকৈ আনি এনেকৈ বনাওঁ যে পানীপুৰি এনেকৈ বনাওঁ একদম বহিলৈ আৰু দিনটো ৰিক্সা আহি দোকানত থাকি লগে ভাগে সহায় কৰি সন্ধিয়া হোৱাৰ লগে লগে এনেদৰে আমাৰ কাম আৰম্ভ হয় পানীপুৰি বনোৱা এনেকৈ বনাওঁ এইখিনি চাওক এনেকৈ বনাওঁ কিছুমান ফুলে কিছুমান নুফুলে মানে ৰিজেক্ট আহে এইবিলাক দেখিছে নহয় কেনেকৈ বনাইছোঁ এনেকৈ গৈয়ে ভাজিব আৰু এইবিলাক দেখিছে নহয় এনেকৈ গৈ চাওঁ তোমাৰ নিশ্চয় আমাৰ কেমেৰামেন আমাৰ বাইদেউগৰাকী দেই মিছেছগৰাকী যদি ভাল উঠিছে বেয়া উঠিছে যে কেমেৰা যদি ভিডিঅ' কোৱালিটি বেয়া হয় মোক নক'ব আৰু এই আমি বৰ্তমান পানীপুৰি বনাই আছোঁ গোলগাপ্পা পূৰা একদম লাডু এইবিলাক বনাইছোঁ একদম পূৰা বনাই আছোঁ এনেকৈ কৰি সন্ধিয়া টাইমত আহি এনেকৈ গোলগাপ্পা পূৰা বনাই আছোঁ বনাই সদায় সন্ধিয়া বনাওঁ মানে এয়া দেখিছে নহয় পূৰা বনাই আছোঁ আৰু আমি এনেকুৱা পেকেট বেছি নবনাওঁ এই পেকেট আপোনাৰ যিসকলে চাই আছে গম পাইছে এনেকুৱা পেকেট ডেইলি 2টা পেকেট বনাওঁ দুটা মানে সন্ধিয়া মানে আহি পিনে আৰু 2টা বনাওঁ 2টা যায় আৰু আকৌ 2টা পেকেট বনাবলগীয়া হৈ যায় বনাই আছোঁ ইয়াৰ এনেকৈ কৰি আৰু এনেকৈ কাঢ়ি দিছোঁ পানীপুৰি খাবলৈ আহিব পাৰে এনেকৈ কাঢ়ি লৈছোঁ কাঢ়ি এয়াই জীৱন আৰু জীৱনটো পানীপুৰি হৈ গ'ল জীৱন পূৰা পানীপুৰি হৈ গৈছে পানীপুৰি গোলগাপ্পা নিয়া হৈছে পূৰা পানীপুৰি গতে হৈ গৈছে জীৱনটো আৰু যিমান কৰিলেও নহৈছে এনেদৰে বনাই মেলি আজৰি হৈ গ'লোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আজিলৈ বাই বাই অন্য এটা ভিডিঅ'তে লগ পোৱা আমি 2টা খাম চিষ্টেম নাই আমি 2টা বাবা দা 200 লগত মই বাজি মাৰি থোৱা আমি 100 খাম বাবা দা 200 মই বাজি মাৰি থোৱা